হেল্ল' বন্ধুসকল, আজি আপোনালোকক দলু আহমেদ আয়োজন কৰা আৰ্ট প্ৰতিযোগিতাৰ সম্পূৰ্ণ দৃশ্য এটাকে আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাবলৈ অনুৰোধ কৰিছোঁ। দলু আহমেদ ডাঙৰীয়া আজিৰ প্ৰায় 3 বছৰ ৰানিং তেওঁ এই আৰ্ট প্ৰতিযোগিতা সৰু কণ ভণ্টি ল'ৰা ছোৱালীৰ কাৰণে তেওঁ এই অনুষ্ঠান কৰি আহিছে। আৰু যদিহে এতিয়ালৈকে আপোনালোকে নাজানে তেতিয়াহ'লে আপোনালোকেও ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। বছৰে তেওঁৰ এই আৰ্ট প্ৰতিযোগিতা তেওঁ অনুষ্ঠান কৰি আহিছে। গতিকে যিবোৰ ল'ৰা ছোৱালী এতিয়ালৈকে গম নাপায় তেওঁলোকে যেন ইয়াত অংশগ্ৰহণ কৰে। আৰু এটা ভাল খবৰ আপোনালোকক দিব বিচাৰিছোঁ। যিসকল ল'ৰা ছোৱালীয়ে এই আৰ্ট প্ৰতিযোগিতাই ফাৰ্ষ্ট ছেকেণ্ড পুৰস্কাৰ লাভ কৰিব তেওঁলোকৰ কাৰণে এটা সুখবৰ, আৰু সেইটো হ'ল তেওঁলোকক দলু আহমেদ ডাঙৰীয়া দিল্লী, চেন্নাই, গোৱা এইবোৰ জাগাত আৰু সেইজন ল'ৰা বা ছোৱালীৰ লগত যিজন ল'ৰা ছোৱালীয়ে পাছ কৰিব তেওঁৰ লগত তেওঁৰ বাবা নহ'লে তেওঁৰ মাক দলু আহমেদ ডাঙৰীয়া ভ্ৰমণ কৰাবলৈ লৈ যাব। তো বন্ধুসকল, যিসকলে নাজানে তেওঁলোকে ইয়াত বছৰে এই অনুষ্ঠানটো দলু আহমেদ ডাঙৰীয়াই চলাই আহিছে, আৰু আপোনালোকে ইয়াত অংশগ্ৰহণ কৰি ইয়াৰ অনুদান আপোনালোকেও ল'ব পাৰিব। আৰু এই আৰ্ট প্ৰতিযোগিতা প্ৰতি বছৰে 14 নৱেম্বৰ তাৰিখে আয়োজন কৰা হয়। এই আৰ্ট প্ৰতিযোগিতাত যদি আপুনি অংশগ্ৰহণ কৰে, যিখন ফৰ্মত এড্ৰেছ লিখি আছে তেনেকুৱা এখন ফৰ্ম আপোনাক দিয়া হ'ব ল'ৰা ছোৱালীক, আৰু তাত নাম্বাৰ থাকিব, আৰু অকণমান দৃশ্যবোৰ আপোনালোকৰ মাজত দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাব বিচাৰিছোঁ। হয়তো আপোনাৰ প্ৰশ্ন থাকিব পাৰে ইয়াত যে ইয়াত কোন ক্লাছৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই আৰ্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। তেতিয়াহ'লে আপোনালোকে অকণমান গুৰুত্ব সহকাৰে শুনি ল'ব। 1ৰ পৰা 4 লৈকে এটা গ্ৰুপ, 1ৰ পৰা 4 লৈকে এটা গ্ৰুপত, আৰু 5ৰ পৰা 8 লৈকে এটা গ্ৰুপ ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। আৰু যিবোৰ ল'ৰা ছোৱালীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ কিছু দৃশ্য আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। Gracias.
তো বন্ধুসকল, আজি এইখন প্ৰতিযোগিতাত মোৰ ল'ৰাই কি দৃশ্য আৰ্ট কৰিলে সেয়া আপোনালোকৰ মাজত অকণমান দৃশ্যটো দেখুৱাইছোঁ। নিশ্চয় কমেণ্ট কৰিব আৰু যদিহে ভাল লাগে ভিডিঅ'টো আৰু মোৰ ল'ৰাৰ কাৰণে দোৱা বা আশীৰ্বাদ কৰিব। আৰু ইয়াত যিবোৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰে তেওঁলোকৰ কাৰণে কিছু খোৱা বস্তুৰ যোগান ধৰা হয়। মানুহৰ মনৰ শিল্পী ভাৱক চিত্ৰপথত ৰং আৰু ৰেখাৰ সহায়ত। তো বন্ধুসকল, আৰ্ট প্ৰতিযোগিতা 14 নৱেম্বৰ প্ৰতি বছৰে দলুই আহমেদ ডাঙৰীয়াই পালন কৰি আহিছে আৰু যিবোৰ ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ ৰিজাল্টবোৰ মোবাইলত দিয়া হ'ব আৰু সম্পূৰ্ণ ভিডিঅ'টো কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰিবলৈ পাহৰি নাযাব। তো আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, আল্লাহ হাফিজ।